নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা OMR সিটৰ নামত OMR সিট চাবলৈ পৰীক্ষাৰ্থীয়ে কিয় 50 টকাকৈ মাসুল দিব এই প্ৰশ্ন কৰিছে বিৰোধীয়ে এই প্ৰশ্ন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ ফেসবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ঘোষণা কৰিছিল OMR সিটক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰি কোৱা হৈছিল যে OMR সিটৰ বাবদ পৰীক্ষাৰ্থীয়ে 50 টকাকৈ মাসুল দিব লাগিব আৰু 50 টকা মাসুল দিয়াৰ পিছতহে পৰীক্ষাৰ্থীয়ে OMR সিটখন চাব পাৰিব 50 টকা মাসুলেৰে আবেদন কৰিব লাগিব সেৱাক আৰু তাৰ পিছতে OMR সিটখন চাব পাৰিব পৰীক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজি 50 টকীয়া ঘোষণাটো তাৰ পিছতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতে এতিয়া হিমন্ত চৰকাৰক ঘেৰি ধৰিছে কংগ্ৰেছ দলে ঘেৰি ধৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা হৈছে যে OMR সিটৰ নামত পৰীক্ষাৰ্থীয়ে 50 টকাকৈ কিয় দিব কি যুক্তিত 50 টকাকৈ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰীক্ষাৰ্থীয়ে লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এডিআৰই পৰীক্ষাত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে হে লাখ লাখ পৰীক্ষাৰ্থীয়ে OMR সিটৰ নামত যদি 50 টকাকৈ দিয়ে এবাৰ কল্পনা কৰক আপোনালোকে যদি লাখ লাখ পৰীক্ষাৰ্থী আমি ধৰি লৈছো প্ৰায় 22 লাখ পৰীক্ষাৰ্থী আছে এই 22 লাখ পৰীক্ষাৰ্থীয়ে 50 টকাকৈ যদি মাসুল দিয়ে OMR সিটৰ নামত তেনেহলে কিমান কোটি কোটি টকা সংগ্ৰহ হ'ব প্ৰায় 11 কোটি টকা সংগ্ৰহ হ'ব চৰকাৰৰ যাক লৈ নেকি এতিয়া প্ৰশ্নবাণেৰে থকা হৰকা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেৱল ইমানেই নহয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আহ্বান জনোৱা হৈছে যদিহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিবনুৱাৰ কথা ইমানেই ভাবে পৰীক্ষাৰ্থীৰ কথা ইমানে যদি চিন্তা কৰে তেনেহলে OMR সিট চোৱাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিয়ক এনে ধৰণে OMR সিটৰ নামত 50 টকা মাসুল লৈ পৰীক্ষাৰ্থীক হাৰাশাস্তি নকৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে OMR সিটৰ নামত 50 টকাৰ মাসুল নিৰ্ধাৰণ কৰাক লৈ হিমন্ত চৰকাৰক থকা হৰকা কৰিছে বিৰোধীয়ে হিমন্ত চৰকাৰক প্ৰশ্নবাণেৰে থকা হৰকা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছ দলে চাকৰি বিচাৰি হাবাথুৰি খাই থকা নিবনুৱাই OMR সিটৰ নামত কিয় 50 টকাকৈ মাসুল দিব কি যুক্তিত দিব OMR সিটৰ নামত 50 টকাকৈ দিয়াৰ যুক্তি ক'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 50 টকাকৈ প্ৰায় 11 লাখ পৰীক্ষাৰ্থীৰ পৰা 5 কোটি 50 লাখ টকা তুলিবলৈ ধান্দা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি 22 লাখ পৰীক্ষাৰ্থীয়ে 50 টকাকৈ মাসুল দিয়ে তেনেহলে কল্পনা কৰক কিমান কোটি টকা সংগ্ৰহ কৰিব মাসুলৰ নামতে চৰকাৰখনে নিবনুৱাৰ ওপৰত শোষণ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই বেপাৰী মানসিকতাৰ পৰিচয় দিছে হিমন্ত চৰকাৰে এই যি OMR সিটৰ নামত 50 টকাকৈ মাসুল সংগ্ৰহ কৰিব চৰকাৰে তাৰ দ্বাৰা এক প্ৰকাৰ বেপাৰী মানসিকতাৰ পৰিচয় দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে OMR সিট চাবলৈ বিনামূলীয়া ব্যৱস্থা কৰক হিমন্ত চৰকাৰে যদিহে পৰীক্ষাৰ্থীৰ কথা ইমানে চিন্তা কৰে নিবনুৱাৰ কথা ইমানে যদি চিন্তা কৰে তেনেহলে OMR সিট চোৱাৰ ব্যৱস্থাটো সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়ক এই আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আনফালে কংগ্ৰেছ নেতা মতিউৰ ৰহমানৰ মুকলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰশ্ন কৰিছে মতিউৰ ৰহমানে পৰীক্ষাৰ্থীৰ পৰা OMR সিটৰ নামত 50 টকা মাসুল লৈ চৰকাৰে নিজৰ ফান্ড ক্ৰিয়েট কৰিব বিচাৰিছে নেকি প্ৰশ্ন কংগ্ৰেছ নেতা মতিউৰ ৰহমানৰ হিমন্ত চৰকাৰে OMR সিট চাবলৈ বিনামূলীয়া ব্যৱস্থা কৰি দিয়ক ইমানে যদি
নিবনুৱাক লৈ চিন্তা কৰি আছে চৰকাৰখনে তেনেহলে বিনামূলীয়া ব্যৱস্থাটো কৰি দিয়ক মাত্ৰ 50 টকাহে বিনামূলীয়া কৰি দিয়ক আপোনালোকে পৰীক্ষাৰ্থীৰ পৰা এনে ধৰণে 50 টকা মাছুল সংগ্ৰহ কৰি হাৰা শাস্তি নকৰিব এনে ধৰণে আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আমি আকৌ কৈছো যে যেহেতু হেহতিয়াকৈ ফেসবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই OMR সিটক লৈ এক ডাঙৰ ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছিল যে OMR সিট চাব পাৰিব পৰীক্ষাৰ্থীসকলে তাৰ বাবদ 50 টকা মাছুল দিব লাগিব 50 টকা মাছুল দি আবেদন কৰিব লাগিব সেবাক আৰু তাৰ পাছত তেওঁলোকে OMR সিটখন চাব পাৰিব আৰু নিজে চাব পাৰিব পৰীক্ষা কৰি ল'ব পাৰিব নিৰীক্ষণ কৰিব পাৰিব যে কোনটো প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈছে বা কোনটো প্ৰশ্নৰ উত্তৰ ভুল হৈছে এই যি ব্যৱস্থা এই ব্যৱস্থাটো সম্পূৰ্ণ বিনামূলীয়া কৰি দিবৰ বাবে এতিয়া হিমন্ত চৰকাৰক দাবী জনাইছে কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই OMR সিটৰ বাবদ পৰীক্ষাৰ্থীসকলে 50 টকাকৈ দিব লাগিব বুলি যি ঘোষণা কৰিছে তাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা হৈছে যে OMR সিটৰ নামত পৰীক্ষাৰ্থীয়ে 50 টকাকৈ কিয় দিব কি যুক্তিত দিব 50 টকা দিয়াৰ কাৰণ কি বিনামূলীয়া কিয় কৰিব নোৱাৰে বিনামূলীয়া ব্যৱস্থা কিয় কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ধৰণে প্ৰশ্ন বানেৰে থকা হৰকা কৰা দেখিবলৈ পোৱা গৈছে হিমন্ত চৰকাৰক কংগ্ৰেছৰ নেতা মতিউৰ ৰহমানৰ ফালৰ পৰা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ফালৰ পৰা এই মুহূৰ্তত মন্তব্য আছে মতিউৰ ৰহমান আৰু বিদ্যুৎ শইকীয়াৰ কোনে কি কৈছে মন দি শুনক এডিআৰই পৰীক্ষাক লৈ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ফেসবুক লাইভ তাত আমি দেখিলো যে ইতিমধ্যে যেটো এডিআৰই পৰীক্ষাক লৈ পেপাৰ লিক বা বিভিন্ন ধৰণৰ খেলিমেলিক লৈ ছাত্ৰ ছাত্ৰীসকল উৎকণ্ঠাত আছে গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে চতুৰালিৰে তেওঁ জানে যে এই সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে কেণ্ডিডেটে প্ৰাৰ্থীয়ে তেওঁলোকে ইচ্ছা কৰিব যে মোৰ OMR সিটটো মই চাওঁ বা এনেও যিহেতু খেলিমেলি হৈছে গতিকে সকলোৰে মনত এটা কনফিউজন থাকিব এটা উৎসুকতা থাকিব নিজৰ OMR সিটটো চাবৰ কাৰণে আজিকালি মুখ্যমন্ত্ৰী যেহেতু পৰিয়ালৰ পৰা কেন্দ্ৰ কৰি তেওঁ পুত্ৰ বা পৰিয়াল সকলোৱে যেহেতু মন মগজুত কেৱল ব্যৱসায়িক মানসিকতাই ঠাই পাইছে গতিকে তেওঁ পাহৰি যায় যে তেওঁ মুখ্যমন্ত্ৰী আসনত আছে এই যে 11 লাখ ছাত্ৰ ছাত্ৰী এডিআৰই পৰীক্ষা দিছে প্ৰায় 40 লাখ নিবনুৱাৰ ভিতৰত 11 লাখ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 3000 পোষ্টৰ কাৰণে পৰীক্ষা দিছে এই পৰীক্ষাটো ভালকৈ অনুষ্ঠিত কৰিব পৰাই নাই তাৰ মাজতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁৰ যেটো দায়বদ্ধতা থাকিব লাগিছিল নিবনুৱাসকলৰ প্ৰতি তেওঁৰ যেটো দায়বদ্ধতা থাকিব লাগিছিল কাৰণ যোৱা সময়খিনিত নিবনুৱাসকলে বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে এপ্লাই কৰি হাবাথুৰি খাইছে এটা পৰীক্ষাৰ এপ্লাই কৰিবলৈ যাওঁতে পঢ়ি থকা এগৰাকী ছাত্ৰ ছাত্ৰী বা নিবনুৱা এগৰাকীৰ কাৰণে কিমান খৰচৰ কথা পৰীক্ষা দিবলৈ যাব দূৰৰ এটা চেণ্টাৰত তাৰ কাৰণে খৰচ ফৰ্ম ফিলআপ কৰাৰ খৰচ কিতাপ বহি কিনি পঢ়াৰ খৰচ কোচিঙৰ নামত খৰচ এই আটাইবিলাক খৰচৰ মাজত ডুবি ইটোৰ পিছত ইটোৰ পৰীক্ষা দিছে এটা সংস্থাপনৰ আশাত তাৰ মাজত পৰীক্ষা পাতিব নোৱাৰা চৰকাৰখনে তেওঁলোকে এতিয়া এটা বেপাৰৰ পাং পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি কৈছে যে OMR সিটটো 27 তাৰিখৰ পৰা চাব পাৰিব কিন্তু তাৰ বিনিময়ত 50 টকাকৈ দিব লাগিব চৰকাৰ তাৰ মানে 11 পূৰণ 50 5,55 লাখ টকা তেওঁ তোলাৰ এটা ধান্দা কৰিছে এটো কেনেকুৱা ধৰণৰ বেপাৰী মানসিকতা নিবনুৱাৰ ওপৰত কেনেকুৱা ধৰণৰ এটা শোষণ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এতিয়া চুলিৰ পৰা ভৰি আঙুলিলৈকে পৰিয়ালৰ পৰা আপোনাৰ পুত্ৰ পুত্ৰীলৈকে কেৱল ব্যৱসায়ৰ ধান্দা বেপাৰৰ ধান্দা আপুনি বেপাৰী মানসিকতা এগৰাকী ব্যক্তি হিচাপে পৰ্যবেক্ষিত হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্ততপক্ষে এই চাকৰি বিচাৰি হাবাথুৰি খাই গাঁঠিৰ ধন ভাঙি নিবনুৱাসকলে যি ধৰণে কষ্ট কৰিছে তেওঁলোকৰ ক্ষেত্ৰত অন্তত এই ধৰণৰ শোষণ আৰু বেপাৰ নচলাবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অনতি বিলম্বে OMR সিট চাবৰ কাৰণে ফ্ৰী ব্যৱস্থা কৰিবৰ কাৰণে আপোনাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ নমস্কাৰ জনাইছোঁ এটা বিষয়ৰ ওপৰত অকণমান নিজৰ অনুভৱ আপোনালোকৰ লগত ব্যক্ত কৰিম বুলি আজিৰ এই ভিডিঅ'টো বনালোঁ
সম্ভৱতঃ যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ এটা বক্তব্য শুনিলোঁ। শেহতীয়াভাৱে যি আমাৰ এডিআৰই এক্সাম হৈ গ'ল, এডিআৰই এক্সামৰ যিটো স্বচ্ছতা, সেই স্বচ্ছতাক লৈ তেওঁ এটা ষ্টেপৰ কথা ক'লে, তেওঁ এটা পদক্ষেপৰ কথা ক'লে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে, পৰীক্ষাৰ্থীসকলে কি কৰিব পাৰিব, তেখেতসকলে যিটো OMR চিট লিখিছে, সেই OMR চিটটো অহা 27 তাৰিখৰ পিছত সেৱাই এটা নিৰ্দিষ্ট বিজ্ঞাপন দিব আৰু সেই বিজ্ঞাপনৰ আধাৰত তেখেতসকলে আবেদন কৰিব পাৰিব। আৰু 28 তাৰিখে সেৱা এটা নিৰ্দিষ্ট ৱেবছাইটত আমাৰ এই যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ ৰিজাল্টটো উপলব্ধ হ'ব। গতিকে প্ৰতিজন প্ৰাৰ্থীয়ে তেওঁলোকৰ OMR চিটসমূহৰ লগত পৰীক্ষাৰ ৰিজাল্টটো মিলাই চাব পাৰিব, কোনে কিমান নম্বৰ পাইছে। আচলতে ভাল পদক্ষেপ, কাৰণ গোটেই এনেকুৱা এটা হ'লে কি হয়, বিষয়টোৰ ওপৰত এটা স্বচ্ছতা আহে, মানুহৰ গোটেই ছিষ্টেমটোৰ ওপৰত এটা ভৰসা আহে, বিশ্বাস এটা আহে। ইমানখিনিলৈকে বিষয়টো ঠিকেই আছিলগৈ, কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্যটোত আকৌ এটা কথা ক'লে যে যিসমূহ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল তেখেতসকলে 50 টকাকৈ দিব লাগিব, আৰু 50 টকাকৈ দিলে কি হ'ব, তেখেতসকলৰ OMR চিটটো পাব, আৰু তেতিয়া OMR চিটটোৰ লগত এনচাৰ চিটটো মিলাই চাব। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই পৰীক্ষাটোত প্ৰায় 22 লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে। গতিকে 22 লাখ পৰীক্ষাৰ্থীয়ে যদি 50 টকাকৈ আবেদন দি নিজৰ OMR চিটখন পাব লাগে, তেতিয়াহ'লে প্ৰায় 11 কোটিমান টকা এটা থাকে। গতিকে ক'ৰবাত নহয় ক'ৰবাত যেনেকৈ প্ৰতিটো কেণ্ডিডেট বা প্ৰাৰ্থীৰ এগেইনষ্টত আমি এখন এডমিট কাৰ্ড ইছ্যু কৰোঁ, তেনেকৈ যদি তেখেতসকলৰ এগেইনষ্টত OMR চিটখন নিজ নিজ ৱেবছাইটত উপলব্ধ হৈ গৈ কোনো ধৰণৰ পইচা নিদিয়াকৈ, তেতিয়া হয়তো চাগে বিষয়টো বেছি ভাল হ'লহেঁতেন যে তেখেতসকলে OMR চিটটোৰ লগত তুলনা কৰি চাব পাৰিছে। কিন্তু সকলো এটা উৎকণ্ঠা থাকে যে মইনো কিমান নম্বৰ পালোঁ, মোৰনো ক'ত ভুল হ'ল, মোৰনো ক'ত শুদ্ধ হ'ল। গতিকে স্বাভাৱিকতে প্ৰতিজন 22 লাখৰ প্ৰতিজন প্ৰাৰ্থীয়ে 50 টকা দি তেওঁলোকৰ OMR চিটটো চেক কৰিব। এতিয়া এই 22 লাখ পৰীক্ষাৰ্থীয়ে 50 টকাকৈ দি এই যিটো OMR চেক কৰিবলৈ যাব, তাত ক'ৰবাত নহয় ক'ৰবাত প্ৰায় 22 লাখ ইনটু 50 ৰুপিজ, অৰ্থাৎ কিমান, প্ৰায় 11 কোটি টকা। এই 11 কোটি টকাটো ক'ৰবাত নহয় ক'ৰবাত গভৰ্ণমেণ্টে নিজৰ ফাণ্ড হিচাপে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে নেকি, ব্যক্তিগতে মোৰ এনেকুৱা অনুভৱ হয়। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে খুব ভাল পদক্ষেপ লৈছে, কিন্তু আপোনালোকে এই যিটো 50 টকাটো ল'ম বুলি কৈছে, এই 50 টকাকৈ ল'ম বুলি কোৱা পদক্ষেপটো আঁতৰাই দিবলৈ, অন্যথা ক'ৰবাত নহয় ক'ৰবাত এইটো এটা গভৰ্ণমেণ্টৰ, আপোনালোকে জানে গভৰ্ণমেণ্টখনৰ গোটেই ইকনমি অৰ্থনৈতিক অৱস্থাটো দুৰাৱস্থা আপোনালোকে জানে। গতিকে এয়া ক'ৰবাত নহয় ক'ৰবাত অৰ্থনৈতিক দুৰাৱস্থাত অকণমান আকৌ জনসাধাৰণৰ পৰাই মাধামাৰ দি অকণমান নিজৰ কি বুলি কয়, পইচা গোট খোৱাৰ কাৰণে এটা পদক্ষেপ বুলিয়ে ক'ব লাগিব। গতিকে ধন্যবাদ, এইখিনি আপোনালোকেও বিচাৰ কৰি চাব, যদি বিষয়টো সঁচাকৈ যুক্তিযুক্ততা আছে আপোনালোকে কথাখিনি শ্বেয়াৰ কৰি দিব আৰু এটা জনমত গঠন কৰিব যে OMR চিটখন দিয়ক, কিন্তু কোনো তাৰ বিনিময়ত মুখ্যমন্ত্ৰী মহোদয় কোনো ধৰণৰ পইচা ল'ব নোৱাৰিব। ধন্যবাদ। এডিআৰই পৰীক্ষাক লৈ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ফেচবুক লাইভ, তাত আমি দেখিলোঁ যে ইতিমধ্যে যিটো এডিআৰই পৰীক্ষাক লৈ পেপাৰ লিক বা বিভিন্ন ধৰণৰ খেলি মেলিক লৈ ছাত্ৰ ছাত্ৰীসকল উৎকণ্ঠাত আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰালিৰে তেওঁ জানে যে এই সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে কেণ্ডিডেটে প্ৰাৰ্থীয়ে তেওঁলোকে ইচ্ছা কৰিব যে মোৰ OMR চিটটো মই চাওঁ, বা এনেও যিহেতু খেলি মেলি হৈছে, গতিকে সকলোৰে মনত এটা কনফিউজন থাকিব, এটা উৎসুকতা থাকিব নিজৰ OMR চিটটো চাবৰ কাৰণে। আজিকালি মুখ্যমন্ত্ৰী যিহেতু পৰিয়ালৰ পৰা কেন্দ্ৰ কৰি তেওঁ পুত্ৰ বা পৰিয়াল সকলোৱে যিহেতু মন মগজুত কেৱল ব্যৱসায়িক মানসিকতাই ঠাই পাইছে, গতিকে তেওঁ পাহৰি যায় যে তেওঁ মুখ্যমন্ত্ৰী আসনত আছে। এই যে 11 লাখ ছাত্ৰ ছাত্ৰী এডিআৰই পৰীক্ষা দিছে, প্ৰায় 40 লাখ নিবনুৱাৰ ভিতৰত 11 লাখ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 3000 পোষ্টৰ কাৰণে পৰীক্ষা দিছে। এই পৰীক্ষাটোতো ভালকৈ অনুষ্ঠিত কৰিব পৰাই নাই। তাৰ মাজতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা থাকিব লাগিছিল, নিবনুৱাসকলৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা থাকিব লাগিছিল, কাৰণ যোৱা সময়খিনিত নিবনুৱাসকলে বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে এপ্লাই কৰি হাবাথুৰি খাইছে। এটা পৰীক্ষাৰ এপ্লাই কৰিবলৈ যাওঁতে পঢ়ি থকা এগৰাকী ছাত্ৰ ছাত্ৰী বা নিবনুৱা এগৰাকীৰ কাৰণে কিমান খৰচৰ কথা, পৰীক্ষা দিবলৈ যাব দূৰৰ এটা চেণ্টাৰত, তাৰ কাৰণে খৰচ, ফৰ্ম ফিল আপ কৰাৰ খৰচ, কিতাপ বহি কিনি পঢ়াৰ খৰচ, কোচিঙৰ নামত খৰচ, এই আটাইবিলাক খৰচৰ মাজত ডুবি ইটোৰ পিছত সিটোৰ পৰীক্ষা দিছে এটা সংস্থাপনৰ আশাত। তাৰ মাজত পৰীক্ষা পাতিব নোৱাৰা চৰকাৰখনে তেওঁলোকে এতিয়া এটা বেপাৰৰ পাং পাতিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি কৈছে যে OMR চিটটো 27 তাৰিখৰ পৰা চাব পাৰিব, কিন্তু তাৰ বিনিময়ত 50 টকাকৈ দিব লাগিব চৰকাৰক। তাৰমানে 11 পূৰণ 50, 5,55,00,000
টকা তেওঁ তোলাৰ এটা ধান্দা কৰিছে। এইটো কেনেকুৱা ধৰণৰ বেপাৰী মানসিকতা, নিবনুৱাৰ ওপৰত কেনেকুৱা ধৰণৰ এটা শোষণ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এতিয়া চুলিৰ পৰা ভৰি আঙুলিলৈকে, পৰিয়ালৰ পৰা আপোনাৰ পুত্ৰ পুত্ৰীলৈকে কেৱল ব্যৱসায়ৰ ধান্দা, বেপাৰৰ ধান্দা। আপুনি বেপাৰী মানসিকতা এগৰাকী ব্যক্তি হিচাপে পৰ্যবেক্ষিত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অন্ততঃ পক্ষে এই চাকৰি বিচাৰি হাবাথুৰি খাই গাঁঠিৰ ধন ভাঙি নিবনুৱাসকলে যি ধৰণে কষ্ট কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত অন্ততঃ এই ধৰণৰ শোষণ আৰু বেপাৰ নচলাবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অনতিবিলম্বে OMR চিট চাবৰ কাৰণে ফ্ৰী ব্যৱস্থা কৰিবৰ কাৰণে আপোনাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। নমস্কাৰ জনাইছোঁ। এটা বিষয়ৰ ওপৰত অকণমান নিজৰ অনুভৱ আপোনালোকৰ লগত ব্যক্ত কৰিম বুলি আজিৰ এই ভিডিঅ'টো বনালোঁ। সম্ভৱতঃ যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা বক্তব্য শুনিলোঁ। শেহতীয়াভাৱে যি আমাৰ ADAR এক্সাম হৈ গ'ল, ADAR এক্সামৰ যিটো স্বচ্ছতা, সেই স্বচ্ছতাৰ সৈতে এটা ষ্টেপৰ কথা ক'লে, এটা পদক্ষেপৰ কথা ক'লে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে, পৰীক্ষাৰ্থীসকলে কি কৰিব পাৰিব, তেখেতসকলে যিটো OMR চিট লিখিছে, সেই OMR চিটটো অহা 27 তাৰিখৰ পিছত সেৱা এটা নিৰ্দিষ্ট বিজ্ঞাপন দিব আৰু সেই বিজ্ঞাপনৰ আধাৰত তেখেতসকলে আবেদন কৰিব পাৰিব। আৰু 28 তাৰিখে সেৱা এটা নিৰ্দিষ্ট ৱেবছাইটত আমাৰ এই যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ ৰিজাল্টটো উপলব্ধ হ'ব। গতিকে প্ৰতিজন প্ৰাৰ্থীয়ে তেওঁলোকৰ OMR চিটসমূহৰ লগত পৰীক্ষাৰ ৰিজাল্টটো মিলাই চাব পাৰিব, কোনে কিমান নম্বৰ পাইছে। আচলতে ভাল পদক্ষেপ, কাৰণ গোটেই এনেকুৱা এটা হ'লে কি হয়, বিষয়টোৰ ওপৰত এটা স্বচ্ছতা আহে, মানুহৰ গোটেই ছিষ্টেমটোৰ ওপৰত এটা ভৰসা আহে, বিশ্বাস এটা আহে। ইমানখিনিলৈকে বিষয়টো ঠিকেই আছিলগে। কিন্তু কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্যটোত আকৌ এটা কথা ক'লে যে যিসমূহ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল তেখেতসকলে 50 টকাকৈ দিব লাগিব, আৰু 50 টকাকৈ দিলে কি হ'ব, তেখেতসকলে তেখেতসকলৰ OMR চিটটো পাব, আৰু তেতিয়া OMR চিটটোৰ লগত এনচাৰ চিটটো মিলাই চাব। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই পৰীক্ষাটোত প্ৰায় 22 লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে। গতিকে 22 লাখ পৰীক্ষাৰ্থীয়ে যদি 50 টকাকৈ আবেদন দি নিজৰ OMR চিটখন পাব লাগে, তেতিয়াহ'লে প্ৰায় 11 কোটিমান টকা এটা থাকে। গতিকে ক'ৰবাত নহয় ক'ৰবাত যেনেকৈ প্ৰতিটো কেণ্ডিডেট বা প্ৰাৰ্থীৰ এগেইনষ্টত আমি এখন এডমিট কাৰ্ড ইছ্যু কৰোঁ, তেনেকৈ যদি তেখেতসকলৰ এগেইনষ্টত OMR চিটখন নিজ নিজ ৱেবছাইটত উপলব্ধ হৈ গৈ কোনো ধৰণৰ পইচা নিদিয়াকৈ, তেতিয়া হয়তো চাগে বিষয়টো বেছি ভাল হ'লহেঁতেন যে তেখেতসকলে OMR চিটটোৰ লগত তুলনা কৰি চাব পাৰিছে। কিন্তু সকলো এটা উৎকণ্ঠা থাকে যে মইনো কিমান নম্বৰ পালোঁ, মোৰনো ক'ত ভুল হ'ল, মোৰনো ক'ত শুদ্ধ হ'ল। গতিকে স্বাভাৱিকতে প্ৰতিজন 22 লাখৰ প্ৰতিজন প্ৰাৰ্থীয়ে 50 টকা দি তেওঁলোকৰ OMR চিটটো চেক কৰিব। এতিয়া এই 22 লাখ পৰীক্ষাৰ্থীয়ে 50 টকাকৈ দি এই যিটো OMR চেক কৰিবলৈ যাব, তাত ক'ৰবাত নহয় ক'ৰবাত প্ৰায় 22 লাখ ইনটু 50 ৰুপিজ, অৰ্থাৎ কিমান, প্ৰায় 11 কোটি টকা। এই 11 কোটি টকাটো ক'ৰবাত নহয় ক'ৰবাত গভৰ্ণমেণ্টে নিজৰ ফাণ্ড হিচাপে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে নেকি, ব্যক্তিগত মোৰ এনেকুৱা অনুভৱ হয়। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে খুব ভাল পদক্ষেপ লৈছে, কিন্তু আপোনালোকে এই যিটো 50 টকাটো ল'ম বুলি কৈছে, এই 50 টকাকৈ ল'ম বুলি কোৱা পদক্ষেপটো আঁতৰাই দিবলৈ, অন্যথা ক'ৰবাত নহয় ক'ৰবাত এইটো এটা গভৰ্ণমেণ্টৰ, আপোনালোকে জানে গভৰ্ণমেণ্টখনৰ গোটেই ইকনমি অৰ্থনৈতিক অৱস্থাটো দুৰাৱস্থা আপোনালোকে জানে। গতিকে এয়া ক'ৰবাত নহয় ক'ৰবাত অৰ্থনৈতিক দুৰাৱস্থাত অকণমান আকৌ জনসাধাৰণৰ পৰাই মাধামাৰ দি অকণমান নিজৰ কি বুলি কয়, পইচা গোট খোৱাৰ কাৰণে এটা পদক্ষেপ বুলিয়ে ক'ব লাগিব। গতিকে ধন্যবাদ। এইখিনি আপোনালোকে বিচাৰ কৰি চাব, যদি বিষয়টো সঁচাকৈ যুক্তিযুক্ততা আছে আপোনালোকে কথাখিনি শ্বেয়াৰ কৰি দিব আৰু এটা জনমত গঠন কৰিব যে OMR চিটখন দিয়ক, কিন্তু কোনো তাৰ বিনিময়ত মুখ্যমন্ত্ৰী মহোদয় কোনো ধৰণৰ পইচা ল'ব নোৱাৰিব। ধন্যবাদ। ADAR পৰীক্ষাক লৈ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ফেচবুক লাইভ